হয়, ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিত এতিয়া গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। ইতিমধ্যে এখনৰ পিছত এখনকৈ শিক্ষা প্ৰতিষ্ঠান নৈৰ বুকুত যোৱা পৰিলক্ষিত হৈছে আৰু এইবাৰ গৰাখহনীয়াৰ কবলত পৰি নিচ্ছিন্ন হোৱাৰ দিশে সুন্দৰবালা LP স্কুল। আৰু মই উপস্থিত আছোঁ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত সেই নামাচালা সুন্দৰপালা অঞ্চলত। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে গৰাখহনীয়াই কেইবাদিন ধৰি কালৰূপ ধাৰণ কৰাত বহু পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত যোৱাৰ লগতে এখন শিক্ষা প্ৰতিষ্ঠান, একমাত্ৰ শিক্ষা প্ৰতিষ্ঠানখন কিন্তু নৈৰ বুকুত বিলীন হোৱাৰ পথত। আৰু ইতিমধ্যে যি বিদ্যালয়ৰ গৃহ ইতিমধ্যে নৈৰ বুকুত গৈছে আৰু অৱশিষ্ট যি বিদ্যালয়ৰ আচবাব পত্ৰ গৃহ ভাঙি লৈ যোৱাৰ চেষ্টা চলাইছে। আৰু আপোনালোকে পৰিৱেশ দেখিছে, এখন শিক্ষা প্ৰতিষ্ঠান এনেদৰে নৈৰ বুকুত যোৱাৰ ফলত স্থানান্তৰ কৰিবলগীয়া হৈছে। মোৰ সৈতে স্থানীয় এজন ৰাইজ আছে, নৈপৰীয়া ৰাইজ। আপোনাৰ কাষলৈ আহিছোঁ, দেখা গৈছে কি স্কুলখন নৈৰ বুকুত যোৱাৰ ফলত ভাঙি আছে। কি নাম স্কুলখনৰ? চন্দ্ৰবালা LP স্কুল। এইটো কিমান দিনৰ পৰা ভাঙি আছে? 3-4 দিন মান হ'ল ভাঙি আছে। ইয়াত কিমান ছাত্ৰ আছিল? বহুত ছাত্ৰ আছে। বহুত ছাত্ৰ আছে। এইখিনি অঞ্চলৰ স্কুল নাই? স্কুল নাই। এতিয়া কি হ'ব? এতিয়া ছাত্ৰবিলাক ক'ত যাব? ছাত্ৰবিলাক এখন বেলেগ জেগাত যাব লাগিব। মানুহবিলাক জেগাত জেগাত যাই আছে আৰু কি কৰিব। আমাৰো চাব আছে, বেলেগ জেগাত দিব লাগিব। সেইটোৱে আমাৰ কথা হ'ল। আপোনালোকে বিভাগক জনাইছিল নে নাই যে কাম কৰিব লাগে? জনাইছিলো, কাম নকৰে। নকৰে। কেনেকুৱা ভাঙি আছে বৰ্তমান? পুৰা ভাঙি আছে। আপুনি চাওক, ইয়াত কিমান ভাঙি আছে, ইয়াত কিমান ভাঙি আছে, একদম ওচৰত আহিছে। ইয়াত এটা নতুন বিল্ডিং হৈছিল। হৈছিল। এতিয়া কাম নহ'ব আৰু? কাম নহ'ব। কেনেকুৱা হ'ব? ভাঙি ল'ব লাগিব। ভাঙি ল'ব লাগিব। লৈ আছো, এই যে দেখাই আছো আপোনাক। হয়, এনেদৰে নৈৰ বুকুত গৈ আছে এখনৰ পিছত এখন শিক্ষা প্ৰতিষ্ঠান। মই পুনৰবাৰ ND24 দখলক দেখুৱাম। ইয়াত এখন গাঁও আছিল আৰু গাঁৱৰ যি ছাত্ৰ ছাত্ৰী এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিল। কিন্তু কি হ'ব, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আচলতে অন্ধকাৰলৈ গুচি যাব নেকি, সেয়া কিন্তু ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে। পৰৱৰ্তী সময়ত এই বিদ্যালয়খন ক'ত স্থাপিত হ'ব সেয়া কিন্তু এতিয়া নিশ্চিত হোৱা নাই। এয়া আচলতে বীৰসিং জৰুৱা সমষ্টিৰ যি 278 নং নৈমী সুন্দৰপালা LP স্কুলৰ পৰিৱেশ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে আৰু হয়তো 2-3 দিনৰ ভিতৰত বিদ্যালয় আকৌ নতুনকৈ গ্ৰীষ্ম বন্ধৰ অন্তত খুলিব। কিন্তু এই ছাত্ৰ ছাত্ৰীসকল ক'ত যাব তাক লৈ কিন্তু এই অভিভাৱকসকলৰ মাজত চিন্তা হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।